চিপাঝাৰৰ পকাদলিত প্ৰস্তুতি চলি আছে দৰং ওদালগুৰি জিলাৰ ব্ৰাহ্মণ সভাৰ 124 সংখ্যক বৰ্ষানুষ্ঠান লগতে 97 সংখ্যক অধিৱেশন। আমি অধিৱেশনথলীত উপস্থিত আছো আৰু ইয়াৰ লগতে 78 সংখ্যক শ্ৰী শ্ৰী ব্ৰহ্মযজ্ঞানুষ্ঠানখনি ইয়াত অনুষ্ঠিত হ'ব 7 ফেব্ৰুৱাৰীৰ পৰা 9 ফেব্ৰুৱাৰীলৈ। তাৰ বাবে পূৰ্ণ প্ৰস্তুতি চলি আছে। মোৰ সহযোগীৰ সৈতে আমি দেখুৱাইছোঁ ইয়াৰ এক পৰিৱেশ। চিপাঝাৰৰ পকাদলি ব্ৰাহ্মণ সভা শাখাৰ লোকসকলে এটা কেইবাদিনো ধৰি দিনে ৰাতিয়ে ইয়াতে ব্যস্ত হৈ আছে যাতে অধিৱেশনখনি তথা ব্ৰহ্মযজ্ঞানুষ্ঠানৰ মূল কাৰ্যসূচী সুকলমে ইয়াতে পালন কৰা হয়। তাৰ বাবে ইয়াতে ব্ৰহ্মযজ্ঞানুষ্ঠানৰ আটক ধুনীয়া মণ্ডপ এটা সাজি উলিওৱা হৈছে। ইফালে পতাকা উত্তোলনৰ বেদী, অধিৱেশনথলী, ইয়াতে ভোজনালয়, পুৰোহিতৰ আৱাসস্থলী সকলোৰে ইয়াতে এক সুন্দৰ ব্যৱস্থা তেওঁলোকে ৰাখি ইয়াতে পূৰ্ণ উদ্যমে প্ৰস্তুতি চলি আছে। ইয়াৰে স্থানীয় ৰাইজে দিনে নিশাই কাম কৰি আছে। মোৰ সহযোগীৰ সৈতে আমি দেখুৱাইছোঁ ইয়াৰ এক পৰিৱেশ। ইয়াৰ উদ্যোক্তাসকল আছে। যিহেতু 1901 চনত প্ৰতিষ্ঠা হোৱা এটা গুৰুত্বপূৰ্ণ অনুষ্ঠান কেনেদৰে আগবাঢ়িছে? হয়, আমাৰ দৰং ওদালগুৰি জিলা ব্ৰাহ্মণ সভা 124 বছৰ অতিক্ৰম কৰিছে। এইবেলি আমি পকাদলি শাখা ব্ৰাহ্মণ সভাই এই দৰং ওদালগুৰি জিলা ব্ৰাহ্মণ সভাৰ আগন্তুক 124 সংখ্যক বৰ্ষানুষ্ঠান, 97 সংখ্যক বাৰ্ষিক অধিৱেশন আৰু তাৰ লগত সংগতি ৰাখি 78 সংখ্যক শ্ৰী শ্ৰী ব্ৰহ্মযজ্ঞানুষ্ঠান আয়োজন কৰিব পাইছোঁ। এয়া আমাৰ সৌভাগ্য। আমাৰ এই অঞ্চলৰ আমাৰ চুবুৰীৰ আৰু আমাৰ শাখাৰ ওচৰ চুবুৰীয়া নিকটৱৰ্তী সকলো ৰাইজৰ উদ্যম আৰু সহযোগত আমাৰ প্ৰস্তুতি পূৰ্ণ গতিত চলি আছে। অহা 7 তাৰিখৰ পৰা 7 ফেব্ৰুৱাৰীৰ ৰাতিপুৱাৰ পৰা উষা কীৰ্তনেৰে আৰম্ভ হ'ব আমাৰ কাৰ্যসূচী আৰু তাৰ পাছতেই পতাকা উত্তোলন কৰা হ'ব। আমাৰ দৰং ওদালগুৰি জিলাত 32টা শাখা আছে ব্ৰাহ্মণ সভাৰ। ইয়াতে 32টা শাখাৰ 32খন পতাকা উত্তোলন কৰা হ'ব। এখনি ধৰ্মধ্বজা উত্তোলন কৰা হ'ব আৰু এই বছৰৰ আমাৰ ইয়াৰ পৰাই এই অধিৱেশনৰ পৰাই অহা বছৰটোৰ কাৰণে দৰং ওদালগুৰি জিলা ব্ৰাহ্মণ সভাৰ 125 বছৰীয়া জয়ন্তীৰ শুভাৰম্ভ কৰা হ'ব আৰু এই শুভাৰম্ভণি 25 বছৰীয়া জয়ন্তীৰ এখনি পতাকা উত্তোলন কৰা হ'ব। 7 তাৰিখে সন্ধিয়া আমাৰ শ্ৰী শ্ৰী ভগৱান বিষ্ণুৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব আৰু লগতে পুৰোহিতসকল আহিব। দৰং ওদালগুৰি জিলাৰ ব্ৰাহ্মণ সভাৰ অন্তৰ্গত প্ৰায় 200 পুৰোহিতে ইয়াতে বাহৰ পাতিব। তেওঁলোকে ইতিমধ্যে প্ৰস্তুতি চলাইছে আৰু পুৰোহিতসকলৰ এখনি সন্মিলনো অনুষ্ঠিত হ'ব। তেওঁলোকে ইয়াতে ধৰ্ম চৰ্চা আৰু পৰৱৰ্তী কাৰ্যপন্থাৰ বিষয়ে আলোচনা কৰিব। তাৰ পাছতেই দ্বিতীয় দিনা ৰাতিপুৱা ঠিক একেদৰেই উষা কীৰ্তনেৰে আৰম্ভ হ'ব আৰু আমাৰ পানী তোলা আৰু শোভাযাত্ৰা কাৰ্যসূচীৰ পাছতে সূৰ্যাগ্নি আহৰণেৰে আমাৰ যজ্ঞাৰম্ভ কৰা হ'ব 8 তাৰিখে। তাৰ পিছতে আমি জ্যোতিষ আলোচনা চক্ৰ এখনি আলোচনা ইয়াতে আয়োজন কৰা হৈছে 2 বজাৰ পৰা 8 তাৰিখে অনুষ্ঠিত হ'ব। মূল বিষয় তেওঁলোকৰ আলোচনাৰ মূল বিষয় হৈছে দুৰ্ঘটনা আৰু ইয়াৰ প্ৰতিকাৰ। তাৰ ওপৰত তেওঁলোকে গাণনিক চৰ্চা কৰিব আৰু শেষৰ দিনা আমাৰ 9 তাৰিখে 9 ফেব্ৰুৱাৰীত আমাৰ মুকলি সভা অনুষ্ঠিত হ'ব 10 বজাৰ পৰা আৰু সেই মুকলি সভাখন আমাৰ দৰং ওদালগুৰি জিলা ব্ৰাহ্মণ সভাৰ সভাপতিয়ে সভাপতিত্ব কৰে। সভাখনি উদ্বোধন কৰিব আমাৰ চিপাঝাৰ সমষ্টিৰ সন্মানীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীদেৱে আৰু সেইদিনাখনে মুকলি সভাত বিশিষ্ট অতিথি হিচাপে থাকিব আমাৰ দৰং আৰু ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ বৰ্তমানৰ ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আৰু আমাক এই গোটেই প্ৰস্তুতিত আমাক বিভিন্ন ধৰণে সহায় সহযোগিতা আগবঢ়াইছে দৰং আৰু ওদালগুৰি জিলা ব্ৰাহ্মণ সভাৰ এগৰাকী শুভাকাংক্ষী উপদেষ্টা প্ৰাক্তন ৰাজহ মন্ত্ৰী অসম চৰকাৰৰ ডক্টৰ জয়নাথ শৰ্মা দেৱ, আমাৰ অসম চৰকাৰৰ এগৰাকী কেবিনেট মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া, তেখেতে সন্মতি জনাইছে আমাৰ সভাত উপস্থিত থাকিব আৰু বিভিন্নজন আহিব তেখেতৰ দৰে। নিশ্চয় এইদৰে অনুষ্ঠান আয়োজন কৰি থকা হৈছে আৰু দিনে নিশাই কাম কৰি আছে। যিহেতু
আপোনালোকক যথেষ্ট উৎসাহী দেখা গৈছে, যিহেতু বহু ঠাইৰ পৰা অতিথি আহিব, হেজাৰ হেজাৰ ভক্তৰ সমাগম হ'ব, বিভিন্ন জাতি জনগোষ্ঠীৰ লোকেও ইয়াতে সহায় সহযোগ কৰে। হয় হয়, নমস্কাৰ। আমাৰ পকাদলি শাখা ব্ৰাহ্মণ সভা দৰং আৰু ওদালগুৰি জিলা ব্ৰাহ্মণ সভাৰ যি চতুৰ্বিংশত্যাধিকশততম বৰ্ষানুষ্ঠান, সপ্তনৱতিতম বাৰ্ষিক অধিৱেশন আৰু অষ্টসপ্ততিতম শ্ৰী শ্ৰী ব্ৰহ্মযজ্ঞানুষ্ঠান আমি অনুষ্ঠিত কৰিবৰ কাৰণে আগবাঢ়িছোঁ। এই সুযোগতে আমি অসমবাসী তথা দৰং ওদালগুৰিবাসী সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি আমাৰ এই যজ্ঞস্থলীলৈ আমন্ত্ৰণ জনালোঁ। আমি নাজানো কিভাৱে আপ্যায়ন কৰিব পাৰোঁ। আমাৰ শাখাই, আমাৰ ব্ৰাহ্মণ সভাই তেওঁলোকক আপ্যায়ন কৰিবৰ কাৰণে, আদৰণি জনাবৰ কাৰণে আমি প্ৰস্তুতি কৰিছোঁ। আপোনালোকৰ জৰিয়তে আমি আমাৰ অসমবাসী ৰাইজক আমি আমন্ত্ৰণ জনালোঁ। হয়, নিশ্চয় এই চিপাঝাৰৰ যি পকাদলি শাখাই অনুষ্ঠিত কৰা দৰং ওদালগুৰি ব্ৰাহ্মণ সভাৰ সূৰ্য বিপ্ৰ দৈৱজ্ঞ ব্ৰাহ্মণসকলৰ যি সভা আছে, এক সাংস্কৃতিক আৰু ধৰ্মীয় অনুষ্ঠান, আৰু তেওঁলোকে হেজাৰ হেজাৰ ভক্তক আদৰিবলৈ এইদৰে প্ৰস্তুতি চলাই আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।